প্ৰথমতে সকলোকে অভিনন্দন জনাইছোঁ। নিজৰ কৰ্তব্যনিষ্ঠা, অধ্যৱসায়, পিতৃ মাতৃৰ ত্যাগ, শিক্ষক শিক্ষয়িত্ৰীসকলৰ আশীৰ্বাদ আৰু অহৰহ প্ৰচেষ্টাৰ বাবে আজি এই গৌৰৱ কৰিবলগীয়া মঞ্চত আহি তোমালোক মূলতঃ মই ছাত্ৰ ছাত্ৰীসকলক বেছি কৈছোঁ, তোমালোক উপস্থিত হৈছে। গতিকে কিন্তু এটা কথা মই কেৱল তোমালোকক কোৱা নাই, মই তিনিটা বিন্দু কৈছোঁ। এটা হ'ল ছাত্ৰ ছাত্ৰীৰ অধ্যৱসায়, বুদ্ধিমত্তা, পৰিশ্ৰম। দ্বিতীয় বিন্দু হ'ল অভিভাৱক অভিভাৱিকাসকলৰ কঠোৰ ত্যাগ। ঠিক সেইদৰে তৃতীয় কৈছোঁ শিক্ষাগুৰুসকলৰ সুভাষিক আৰু তেখেতসকলৰ সমান্তৰাল অধ্যৱসায়। তাৰ ফলশ্ৰুতিত আজি আমি ইয়াত সমবেত হৈছোঁ। এই যে 5 শতাধিক মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে, অন্যান্যসকল যিসকলে আহিব নোৱাৰিলে বিভিন্ন কাৰণত, হয়তো নম্বৰৰ তাৰতাম্য হ'ল, তেওঁলোকৰ লগতে তোমালোকৰ ওপৰতে সমগ্ৰ দেশ আৰু ৰাজ্যৰ ভৱিষ্যত। গতিকে তাতে তোমালোক কিছু সুকীয়া জীৱনৰ অন্যান্য ক্ষেত্ৰত, ক্ৰীড়া, সংস্কৃতি, সমাজ জীৱনৰ অন্যান্য ক্ষেত্ৰৰ লগতে বিদ্যাৰ ক্ষেত্ৰতো তোমালোকে বা শিক্ষাৰ ক্ষেত্ৰতো তোমালোকে সফলতা হোৱাৰ বাবে তোমালোক কিছু অনন্য আৰু একক বা সুকীয়া। গতিকে তোমালোকৰ প্ৰতি আমাৰ শুভেচ্ছা আৰু আন্তৰিক শ্ৰদ্ধা অৱধাৰিতভাৱে আছে। আটাইতকৈ মোৰ ভাল লাগিছে ইয়াত যিসকলৰ অভিভাৱক অভিভাৱক আছে, ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই মুহূৰ্তত যিমান ফূৰ্তি পাইছা, আনন্দ পাইছা, তাতকৈ হয়তো বহু লক্ষ গুণ বেছি সুখানুভূতিৰে আবিষ্ট কৰি ৰাখিছে তোমালোকৰ পিতৃ মাতৃ। সেই কথা আমি আগতে গম পোৱা নাছিলোঁ, কিন্তু নিজে যেতিয়া পিতৃ মাতৃ হৈ পৰিলোঁ, তেতিয়া সন্তানৰ সুখ সফলতাই হ'ল পিতৃ মাতৃৰ সামগ্ৰিক বা সম্পূৰ্ণ সুখ আৰু শান্তিৰ অমল উৎস। গতিকে সেই কথাষাৰ বুজিবলৈ কিছু পলম হয়, কিন্তু মই ভাবোঁ তোমালোক অতি সংবেদনশীল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী, তোমালোকে আমাতকৈ অধিক আদি গম পাইছে। খুব মই বিশেষ বক্তব্য ৰাখিম বুলি অহা নাই। আচলতে এই মহান অনুষ্ঠানটো তোমালোকৰ এই সফলতাৰ এক অংশীদাৰ বা এক চাক্ষুষ প্ৰত্যক্ষদৰ্শী হ'বলৈ আহিছোঁ। প্ৰথম কথা হ'ল নামটো ডক্টৰ মাণিকান্ত কাকতি মেৰিট এৱাৰ্ড। মাণিকান্ত কাকতিৰ বিষয়ে তোমালোকে সকলোৱে জানানে? সকলোৱে জানা? মাণিকান্ত কাকতি কেৱল অসম নহয়, সমগ্ৰ দেশৰে এগৰাকী অতি বিদ্যান, চূড়ান্ত মেধাসম্পন্ন এগৰাকী ব্যক্তিত্ব আছিল। অসমীয়াই এগৰাকী অন্যতম শ্ৰেষ্ঠ সন্তান। সংস্কৃতত 100ৰ ভিতৰত 105 পাইছিল তেওঁ স্কুলত পঢ়ি থাকোঁতে। তেখেতৰ বিষয়ে মই কিছুমান কথা কৈছোঁ। সংস্কৃতত 100ৰ ভিতৰত 105 পাইছিল। তাৰ উপৰিও তেখেত তেতিয়া প্ৰেচিডেঞ্চি কলেজ বা কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাইছিল ইংৰাজী, সংস্কৃত ইংৰাজী। কিন্তু তেওঁ আছিল পণ্ডিত আছিল অসমীয়া ভাষাৰ। কথাটো কি আকৰ্ষণীয় কথাটো দেখিছেনে? তেওঁ সংস্কৃতত তেওঁ 100ৰ ভিতৰত 105 পাইছিল। কলকাতাত সংস্কৃতত তেখেতে তেতিয়াই পাণিনিখন সম্পূৰ্ণৰূপে জানিছিল। সেই সংস্কৃতৰ আঢ়ৈশ সফল ছাত্ৰগৰাকী ইংলিছত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰিছে, আৰু তেখেত আকৌ ইফালে হ'লগৈ অসমীয়া সাহিত্যৰ, অসমীয়া ভাষাৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব। গতিকে সকলো সম্ভৱ। সেই সম্ভাৱনীয়তা ইয়াত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত বিদ্যমান, যিকোনো ক্ষেত্ৰতে সমুজ্জ্বল হৈ থিয় দিবৰ বাবে। মাণিকান্ত কাকতি আৰু এটা কথা আছে, তেখেতৰ জন্ম হৈছিল 15 নৱেম্বৰত, মৃত্যু 15 নৱেম্বৰত হৈছিল। তেখেত পৰৱৰ্তী সময়ত বৰ্তমানৰ কটন বিশ্ববিদ্যালয় আৰু তেতিয়াৰ কটন মহাবিদ্যালয়ৰ তেখেত অধ্যক্ষ আছিল। আজীৱন অসমীয়া ভাষা, সংস্কৃতি আৰু সাহিত্যৰ বাবে, অসমীয়া ব্যাকৰণ, অসমীয়া ভাষা উচ্চাৰণৰ বাবে সমগ্ৰ জীৱনটো উৎসৰ্গা কৰা মাণিকান্ত কাকতিদেৱক আমি এই পবিত্ৰ মঞ্চৰ পৰা পুনৰ আমি শ্ৰদ্ধা জনাইছোঁ আৰু তোমালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতৰ নামত উৎসৰ্গিত অসম চৰকাৰৰ পতাতিৰ এগৰাকী গৌৰৱী প্ৰাপক হিচাপে। তাৰপিছত আহিলে প্ৰজ্ঞান আঁচনি। প্ৰজ্ঞান ভাৰতী আঁচনি অসমৰ কৰ্মদক্ষ, জনপ্ৰিয় আৰু সমৰ্পিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আন এক
অতি ফলপ্ৰসূ তেখেতৰ চিন্তাৰ এক সুন্দৰ ফচল এই আঁচনি স্কুটিখন যে দিয়া হৈছে তাত বহুত কথা প্ৰতিক্ৰিয়া অৰ্থত দিয়া তোমালোকৰ প্ৰাপ্তিয়ে বঁটা আমি ট্ৰফি মেডেল যদিও পাওঁ এই তেনেধৰণৰ প্ৰতিক্ৰিয়া অৰ্থত এটা বঁটা বুলি ধৰিব পাৰোঁ কিন্তু তাৰ উপযোগিতা আছে তাৰ ব্যৱহাৰ আছে এতিয়া সেই বঁটাটো পাইছা সেইটো তোমালোকৰ শ্ৰমৰ প্ৰতি তোমালোকৰ সাধনাৰ প্ৰতি স্বীকৃতি সমান্তৰালভাৱে আৰু বহু কথা আছে তোমালোকৰ যিমান যাতায়াতত মানৱ ঘণ্টা ব্যয় হয় অপচয় বুলি নকওঁ যিমান মানৱ ঘণ্টা ব্যয় হয় তোমালোকৰ স্কুলৰ বা কলেজৰ লৈ আহিবলৈ যদি আগতে লাগিছিল বাছ অটোৰিক্সা ইত্যাদি বা অন্যান্য মাধ্যমেৰে আহিবৰ বাবে যদি এঘণ্টাৰ প্ৰয়োজন হৈছিল এতিয়া হয়তো সি আধালৈ নামি আহিব তাৰ ফলত তোমালোকৰ সামগ্ৰিকভাৱে অসমৰ কিমান মানৱ ঘণ্টা ব্যয় অপব্যয়ৰ পৰা উপযোগিতালৈ উত্তীৰ্ণ হ'ব তোমালোকে নিজে ভাবিছোঁ গতিকে সুচল যাতায়াত নিজৰ স্বীকৃতি মানৱ ঘণ্টাৰ সঞ্চয় আৰু তোমালোকৰ সম্প্ৰতিভ আৰু সুচল সফল কৰি তুলিবলৈ এই আঁচনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তোমালোকৰ বাবে কৰিছিল যিদৰে কৰিছিল নিযুত মইনা আঁচনি তোমালোকে জানা যে নিযুত মইনা আঁচনি আৰু আন এটা খুব সুন্দৰ আঁচনি যিটো সমগ্ৰ ভাৰততে বিৰল আৰু এইবিলাক আঁচনি এতিয়া অসমৰ পৰা বেলেগ ঠাইলৈ বেলেগ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে তাতকৈ আমাৰ গৌৰৱৰ কথা কি আছে বহু আঁচনি বহু কাম এতিয়া অসম চৰকাৰৰ পৰা বেলেগে আজি অনুপ্ৰাণিত হৈ আৰম্ভ কৰিছে নিযুত মইনা আঁচনি দশম শ্ৰেণী যেতিয়া পাছ কৰি অৰ্থাৎ প্ৰৱেশিকা পৰীক্ষা যেতিয়া পাছ কৰি তেওঁলোকে 10,000 টকা পাব বা দুমাহ বাদ দি প্ৰতিমাহে 1,000 টকাকৈ পাব উচ্চতৰ মাধ্যমিক পাছ কৰিলে তেওঁলোকে 1250 টকা পাব আৰু স্নাতক পৰ্যায় সমাপ্ত কৰি BEd বা স্নাতকোত্তৰ শ্ৰেণীত যদি তেওঁলোকে নাম লগায় তেওঁলোকে বাৰ্ষিক 25 টকা পাব তেওঁলোকৰ যিয়েই তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জন নহওক কিয় আমাৰ নাৰী শক্তিক অধিক সবলীকৃত কৰিবলৈ আমাৰ স্ত্ৰী শিক্ষা নাৰী শিক্ষাক আৰু ত্বৰান্বিত কৰিবলৈ এই আঁচনিৰ ফল ইতিমধ্যে আমি দেখিছোঁ বহু আগতে এতিয়াও কিছু অঞ্চলত আছে বিশেষকৈ চহৰ অঞ্চলত দেখা যায় বা বহু অঞ্চলত দেখা যায় যে মেধা সম্পন্ন হ'লেও ছাত্ৰীসকলক কেতিয়াবা এটা সময়ৰ পিছত আৰ্থিক দুৰৱস্থা বা অন্যান্য কাৰণৰ বাবে আধাতে তেওঁলোকে শিক্ষা সমাপ্ত কৰিবলগীয়া হয় কিন্তু আজিৰ তাৰিখত মিড ডে মিল আঁচনি বা একেবাৰে অংগনবাড়ী কেন্দ্ৰৰ পৰা স্নাতকোত্তৰ মহলালৈকে বিভিন্ন ৰাজসাহাৰ্য বিভিন্ন সহযোগিতা স্কলাৰশ্বিপ ইত্যাদি দিয়াৰ সমান্তৰালভাৱে এই আঁচনিকেইটাই বিশেষকৈ নিযুত মইনা আৰু এই আঁচনিতে যথেষ্ট সহযোগিতা আগবঢ়ায় আঁচনিৰ কথা নকওঁ তোমালোকক মই এই মুহূৰ্তত বিশেষ আমাৰ বিদ্যুৎ সমাজৰ উপস্থিতিত পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু মঞ্চৰ ওপৰতো আছে মঞ্চৰ তলতো আছে তেওঁলোকৰ উপস্থিতিত মই বিশেষ নীতি শিক্ষা দিবলৈ নাযাওঁ শ্ৰেণীকোঠাৰ বাহিৰে ভিতৰে তেখেতসকলৰ মাৰ্গদৰ্শনেৰে তোমালোক এক সুন্দৰ পথেৰে আগুৱান হৈ আছা গতিকে এই যাত্ৰা তোমালোকৰ চিৰঞ্জীৱ হওক সফল হওক আৰু আমাৰ শিক্ষাগুৰুসকলৰ পিতৃ মাতৃৰ আশীৰ্বাদ এই যাত্ৰাৰ ইন্ধন হওক স্কুটি তোমালোকে 5-5জনে পাইছা এটাই অনুৰোধ অলৱেজ ইউজ হেলমেটছ মানে এতিয়া আল্ট্ৰা মডাৰ্ণ যুগত AI যুগত জেন জিৰ যুগত কেতিয়াবা অধিক সম্প্ৰতি হোৱাৰ ফলত বা এইখিনিৰ পৰা মাত্ৰ 50 মিটাৰ এজন হেলমেটটো নিপিন্ধিলেও হয় বুলি কয় যে মানুহে বা এইখন নথকাৰ আগত আমি 30 কিলোমিটাৰ স্পীডত অহা যোৱা কৰিছিলোঁ কিন্তু এইখন ভুল বুলি এতিয়া 70 কিলোমিটাৰ স্পীডত যাব লাগিব বুলি কথা নাই কেতিয়াবা সেই দ্ৰুতি কেতিয়াবা গৈ বিপদজনক হৈ উঠে আৰু বহুতে জানে যে 73% of motorbike accidents deaths related to 73% deaths occurred only because of helmet ব্যৱহাৰ নকৰাৰ বাবে হেলমেট ব্যৱহাৰ কৰিব লাগিব আৰু এটা কথা মই আচৰিত হওঁ যে মাক দেউতাকে হেলমেট পিন্ধি যায় তাত মাজত বহি থকা পিৰিয়ড আৰু আনগৰাকী কিশোৰ বা শিশুক তেওঁলোকক হেলমেট নিপিন্ধায় অৰ্থাৎ মাক দেউতাকৰ মূৰটো সম্পূৰ্ণৰূপে নিৰাপদ হৈ থাকিব সন্তানৰ মূৰটো মানে নিৰাপদ হৈ নাথাকক এতিয়া আগতেই কোনোবা বহক বা পিছতেই বহক মই তোমালোকক এটাই অনুৰোধ কৰিছোঁ দাবী আবেদন মৰমৰ নিৰ্দেশ যে যেতিয়াই এইখনত বহিম তেতিয়াই মই হেলমেট পিন্ধিম পিন্ধিবানে জাষ্ট চে ইয়েছ পিন্ধিবানে নাই শুনা নাই মই সৰু কথা এটা হেলমেট পিন্ধিবলৈ কি আপত্তি আছে হেলমেট পিন্ধিবানে গ্ৰেট মোৰ এইখিনি কথা আছিল এতিয়া তোমালোকৰ কিছুমান কৰ্তব্য হ'ল যে
ছাত্ৰ ছাত্ৰীসকল সামাজিকভাৱে সচেতন হ'ব লাগে। তোমালোকৰ এই পাৰিপাৰ্শ্বিকতা দৈনন্দিন কি ঘটনা ঘটি আছে সেইখিনিও আমি জানিব লাগিব। যিদৰে আমি ফিজিক্সৰ পৰা ইকনমিক্সৰ যি পাঠ্যক্ৰমত তোমালোকে পঢ়িবা, ইঞ্জিনিয়াৰিঙৰ পৰা মেডিকেল ছায়েন্সলৈকে, এগ্ৰিকালচাৰৰ পৰা যি নপঢ়া কিয় সেইখিনিৰ কথা সাৱলীলভাৱে সঠিকভাৱে বিশদভাৱে যিদৰে জানি শুনি পৰীক্ষাত নম্বৰ পোৱাৰ লগতে জ্ঞান প্ৰাপ্তিৰ দিশত যাতে অগ্ৰসৰ হোৱা সেইখিনি কাম তোমালোকৰ প্ৰাথমিক কৰ্তব্য। সেইখিনিৰ সমান্তৰালভাৱে বাকী চৌপাশে কি হৈ আছিলে এগৰাকী সচেতন নাগৰিক হিচাপে তোমালোকে সেইবিলাক গম পাব লাগিব। সেই কথাটো আচলতে কেতিয়া তোমালোকে গম পাবা যেতিয়া প্ৰতিযোগিতামূলক পৰীক্ষা এটাত মুখামুখি হ'বা, যেতিয়া যিকোনো এটা জীৱন যাত্ৰাৰ সংগ্ৰামী পথত যেতিয়া অৱতীৰ্ণ হ'বা, যেতিয়া শিক্ষা সামৰাৰ সময় হ'ব বা সামৰি তোমালোকে ব্যৱহাৰিক পৃথিৱীখনলৈ, এয়াও ব্যৱহাৰিক হৈছে, যেতিয়া পেছাদাৰী পৃথিৱীখনলৈ আহিবা তেতিয়া কিন্তু বহু কথাই জানিব লাগিব। সেই জনাৰ প্ৰক্ৰিয়া কিন্তু এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। তোমালোকে জানিব লাগিব যে ধৰি লোৱা হ'ল ইতিহাসৰ ছাত্ৰ ছাত্ৰীসকলেই যে কেৱল জানিব লাগিব ইতিহাসৰ কথা সেইটো নহয়। বিজ্ঞান বা পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীও জানিব লাগিব ইতিহাস কি। কেৱল কুইজৰ প্ৰশ্ন উত্তৰৰ খাতিৰত লাচিত চিলাৰায় বা চুকাফাৰ কথা জানিলেই নহ'ব। তোমালোকে জানিব লাগিব চক্ৰধ্বজ জয়ধ্বজ কোন, কি শৰাইঘাট, কি আতন বুঢ়াগোহাঁই, হয়নে? তোমালোকে জানিব লাগিব পাইক মানে কাক কোৱা হয়। তোমালোকে জানিব লাগিব আতন পূৰ্ণানন্দৰ উপৰি চক্ৰধ্বজ জয়ধ্বজ, প্ৰমত্ত প্ৰতাপ সিংহ, দিহিঙীয়া ৰজা কোন, কনকলতা কোন, মূলা গাভৰু কোন, এইবোৰ মাত্ৰ 500 মিটাৰ ব্যাসাৰ্ধত কাক ফাঁচি দিয়া হৈছিল। এইখিনি কথা জানিবই লাগিব। এইবোৰ কেৱল ইতিহাসৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জানিবলগীয়া একমাত্ৰ কৰ্তব্য নহয়। বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীও জানিব লাগিব কোন মানৰি মেম পালদৰাই দাসপানিকা, কোন সতী সাধনী সতীৰাধিকা, কোন ভীমৰ দেউৰী বা ইন্দিৰা মিৰি, কোন বৰুফা উপেন ব্ৰহ্ম। এই কথাবিলাক আমি সকলোৱে জানিব লাগিব। নিজৰ ইতিহাস, নিজৰ জাতিটোৰ, নিজৰ ৰাষ্ট্ৰখনৰ ইতিহাস জানিব লাগিব, নহ'লে অসম্পূৰ্ণ। যি মাধ্যমতে নপঢ়াৰ কিয় নিজৰ মাতৃভাষা, আহি বড়ো, মিচিং, কাৰ্বি কিবা অসমীয়া যিয়ে নহওক কিয় নিজৰ মাতৃভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল হ'বই লাগিব। নিজৰ মাতৃভাষাটো সুন্দৰকৈ ক'বলৈ জানিবই লাগিব। মই এই মুহূৰ্তত যদি ইংৰাজী ভুলকৈ কওঁ সেইটো হয়তো গ্ৰহণযোগ্য কিছু পৰ্যায়লৈকে হ'ব পাৰে। হীৰেণ ভট্টাচাৰ্যই কৈছিল যদিহে মই ইংৰাজীটো ভুলকৈ কওঁ, ইংৰাজী ভাষাটো বা ইংৰাজ জাতিটোৰ বিশেষ হানি বিঘিনি একো নহয়, কিন্তু মোৰ মাতৃভাষাটো যদি মই ভুলকৈ কওঁ মোৰ মাতৃভাষাটোৰ কিন্তু হানি হ'ব। গতিকে তোমালোকে ব্ৰিটনৰ দৰে ইংৰাজী ক'ব পাৰিব পাৰা, ৱেল এণ্ড গুড, কিন্তু নিজৰ মাতৃভাষাটো ক'বলৈ জানিবই লাগিব। কাৰণ আমাৰ অসমীয়া ভাষা ধৰি লোৱা হ'ল, বাকী মই বড়ো, মিচিং ইত্যাদি ভাষা সমান্তৰালভাৱে অসমৰ প্ৰধান ভাষা অসমীয়াটো কথা কৈছোঁ। অসমীয়া ভাষাটো পৃথিৱীৰ যিমান হাজাৰ লাখ ভাষা আছে তাৰ ভিতৰত প্ৰথম 80টা ভাষাৰ ভিতৰত আছে। কিন্তু যিদৰে ইংৰাজী, হিন্দী ইত্যাদি, স্পেনিছ, ফ্ৰেঞ্চ ইত্যাদি ভাষা আছে, অসমীয়া ভাষাটোৰ ওপৰত পাহৰিলোঁ স্থানটো 75-76 মানত আছে। আটাইতকৈ সঠিক ভাষা। তোমালোকে গম পাব লাগিব যে এইটো এটা ধ্ৰুপদী ভাষা, ইটছ এ ক্লাছিকেল লেংগুৱেজ ৰেকগনাইজড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আমাৰ ভাষাৰ কালিকা মাহাত্ম্য, আমাৰ ভাষাৰ হাজাৰ বছৰীয়া পৰম্পৰা, চৰ্যাপদৰ পৰা বাণীকান্ত কাকতি হৈ আজিৰ আমাৰ কন্যা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাৰ শিক্ষকগৰাকীৰ শিক্ষাদানলৈকে এই বিশাল পৰিক্ৰমাটোত আমাৰ নিজস্ব শক্তি আছে, বৈভৱ আছে। সেই বৈভৱ থকা স্বত্বেও অসমীয়া ভাষাটো কিন্তু স্বীকৃত হোৱা নাছিল ধ্ৰুপদী ভাষাৰ ৰূপে। নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত আমাৰ মাতৃভাষাটো যে অন্যতম এক শ্ৰেষ্ঠ ভাষাৰূপে পৰিগণিত হৈ আজি ধ্ৰুপদী ভাষাৰূপে স্বীকৃত হ'ল, সেই কথাখিনি ৰাজনৈতিক কথা নহয় বা কুইজৰ প্ৰশ্নোত্তৰ নহয়। সেয়া হ'ল প্ৰতিগৰাকীৰ গৌৰৱৰ এক অনুভৱৰ বিষয়বস্তু। তোমালোকে জানিব লাগিব যিদৰে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী ৰাজ্য চৰকাৰে অৰ্থাৎ আমাৰ চৰকাৰে, তোমালোকৰ চৰকাৰে, এই সকলোৰে চৰকাৰে উদযাপন কৰিছিল, ঠিক সেইদৰে আজিৰ তাৰিখত আলাবৈটো এক বিশেষ ভাস্কৰ্য নিৰ্মাণ হৈ আছে। যি এতিয়া তোমালোকে জানিব লাগিব আলাবৈ কি। আলাবৈ একেদিনাই মোগলৰ বিৰুদ্ধে 10,000 অসমীয়া তথা আহোম সেনাই প্ৰাণ আহুতি দিছে। সেই আলাবৈৰ বিষয়ে আমি কিমান জানো? আমি নাপোলিয়ন বোনাপাৰ্টৰ কথা জানিলে কেৱল নহ'ব, আমি ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডৰ বিষয়ে জানিলে নহ'ব। আমি জানিব লাগিব আলাবৈ ৰদ কি, কেনেকৈ 10,000 মানুহে মৃত্যুবৰণ কৰিছিল, কিয় কৰিছিল, আমি কিবা কৰিছোনে? এই ইতিহাসৰ কথা, ভাষাৰ কথা আমি জানিব লাগিব। এইখিনি ক'লোঁ। আৰু বিশেষ আঁচনিবিলাকৰ বাবে মই ভাবোঁ তোমালোকে সকলো সময়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহযোগ কৰি যাবা। এইখিনিকে কৈ অসমীয়া ভাষাৰ কথা যেতিয়া ক'লোঁ, অসমীয়া ভাষাৰ এটা কবিতাৰ পংক্তি মই আওৰাই মোৰ বক্তব্য সামৰিম। Just to feel the strength of this language.
অসমীয়া ভাষাৰ মাধুৰ্য এই কবিতাটোত সামান্য পোৱা যায়। কবিতাটোৰ শিৰোনাম হ'ল কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰশীৰ, মই অভ্ৰদেৱী। মোৰ জটা ঝৰি ঝৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল্প। শৈলজ পৰিধুৰা বিজুষ শৰীৰা, সুৰধনী গংগা। প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অন্মন্ত্ৰ জুৰি বয় আলোক নৃত্য কৰি, বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি। মোৰে আশে পাশে গাই কিন্নৰী বালিকাই, আলোক বোধন মহাগীত। সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে, দিগন্ত কৰে মুখৰিত। উদয় আৰু অস্ত, বৰ্ণ বৈচিত্ৰ্য ছয়ময় কাছৰে কাছে, প্ৰভৃতিকাময় সমন আছে। কুটুটো কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ ছন্দা, শৈলবালা ধৰে কস্তুৰী গন্ধ। উদয় আৰু অস্ত, বৰ্ণ বৈচিত্ৰ্য ছয়ময় কাছৰে কাছে, প্ৰভৃতিকাময় সমন আছে। কুটুটো কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ ছন্দা, শৈলবালা ধৰে কস্তুৰী গন্ধ। দুগ 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 দম্বরু বাজে, দুগ 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 দম্বরু বাজে। মোরে সোতালতে নিঠে চম্বক নাচে বাজে, রুদ্র তাল নাচে মহাকাল। অভিনব তাণ্ডব বিবিধ বিভঙ্গ, উলঙ্গ বিলঙ্গ মুদ্রাত জ্বলি উঠে সৃষ্টির ইঙ্গিত দম্বরু। বাজি উঠে প্রলয়ের সঙ্গীত নয়নের দৃষ্টি, আলোক বৃষ্টি মানবর কল্পনার হি জ্যোতি প্রপাতত। যুগে যুগে গজে উঠে অভিনব কৃষ্টি। অভিনব কৃষ্টিৰ কঠিয়ালৈ তোমালোক আগুৱান হোৱা। এই যাত্ৰা সমুজ্জ্বল হওক, সফলতা চিৰঞ্জীৱ হওক, সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি পুনৰবাৰ মঞ্চত উপবিষ্ট শিক্ষা গুৰুসকল আৰু জিলা প্ৰশাসনৰ সন্মানীয় বিষয়াসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী, সাংবাদিক বন্ধুসকল, অভ্যাগতসকল, সকলোকে আন্তৰিক শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় এখন বন্দে মাতৰম।